নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেন্ড সেমিষ্টাৰ হিষ্টৰী ইউনিট 4ৰ সকলোবোৰ 99% কমন 1 আৰু 2 নম্বৰৰ অতি চমু প্ৰশ্নোত্তৰ আলোচনা কৰিম। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেন্ড সেমিষ্টাৰ হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, আকবৰৰ ক'ত জন্ম হৈছিল? এনসাৰ 1542 খ্ৰীষ্টাব্দত হিন্দু দেশৰ অমৰকোট নামৰ ঠাইত আকবৰৰ জন্ম হৈছিল। কুৱেশ্যন নম্বৰ 2, হালদিঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? এনসাৰ 1576 চনত সংঘটিত হালদিঘাটৰ যুদ্ধ মেৱাৰৰ মহাৰাণা প্ৰতাপ সিংহ আৰু আকবৰৰ মোগল সেনাবাহিনীৰ মাজত হৈছিল। কুৱেশ্যন নম্বৰ 3, আকবৰে কিদৰে হিন্দু যুৱৰাজ ৰজাসকলৰ অধীনস্থ বতন জাগৰিৰ ওপৰত নিজৰ কৰ্তৃত্ব সাব্যস্ত কৰিছিল? এনসাৰ ৰজাৰ মৃত্যুৰ পাছত উত্তৰাধিকাৰীৰ বাবে উদ্ভৱ হোৱা বিষয়ত হস্তক্ষেপ কৰাৰ লগতে বংশানুক্ৰমিক উপাধি প্ৰদান কৰাটো সম্পূৰ্ণৰূপে আকবৰৰ স্বতন্ত্ৰ বিবেচনাধীন আছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ, তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ হিষ্টৰীৰ মডেল কুৱেশ্যনছ এণ্ড এনচাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ। যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে। তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কণ্টেক্ট কৰিবা। ধন্যবাদ। কুৱেশ্যন নম্বৰ 4, কোন চনত জিজিয়া কৰ বাতিল কৰা হৈছিল? এনসাৰ 1579 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 5, জিজিয়া কি আছিল? এনসাৰ হিন্দুসকলৰ ওপৰত লগোৱা কৰ। কুৱেশ্যন নম্বৰ 6, মোগল সম্ৰাট আকবৰে মাটি দান কৰা শিখ গুৰুজনাৰ নাম কি আছিল? এনসাৰ গুৰু অৰ্জুন দেৱ। কুৱেশ্যন নম্বৰ 7, আকবৰৰ দ্বাৰা ইবাদত খানা প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য কি আছিল? এনসাৰ বিভিন্ন ধৰ্মৰ প্ৰবক্তাসকলৰ দ্বাৰা প্ৰৱৰ্তিত ধৰ্মীয় মতসমূহৰ বিষয়ে আলোচনা কৰাৰ বাবে। কুৱেশ্যন নম্বৰ 8, মনসবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? এনসাৰ আকবৰে। কুৱেশ্যন নম্বৰ 9, আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিল? এনসাৰ দিন ইলাহী। কুৱেশ্যন নম্বৰ 10, আকবৰৰ ৰাজসভাত থকা 3জন বিখ্যাত লোক কোন আছিল? এনসাৰ সংগীতজ্ঞ তানসেন, ৰজা বীৰবল আৰু আবুল ফজল। কুৱেশ্যন নম্বৰ 11, আকবৰে ধৰ্মীয় তত্ত্ব কথাবিলাক আলোচনা কৰা 2জন হিন্দু পণ্ডিতৰ নাম উল্লেখ কৰা। এনসাৰ ভানুচন্দ্ৰ উপাধ্যায় আৰু হৰি বিজয় চুৰী। কুৱেশ্যন নম্বৰ 12, ফাতেহপুৰ চিক্ৰীৰ দুৰ্গ কোনে নিৰ্মাণ কৰিছিল? এনসাৰ আকবৰে। কুৱেশ্যন নম্বৰ 13, মোগল ৰাজসভাত চিজদাৰ প্ৰচলন কোনে কৰিছিল? এনসাৰ সম্ৰাট আকবৰে। কুৱেশ্যন নম্বৰ 14, জাহাংগীৰৰ সম্পূৰ্ণ নাম কি আছিল? এনসাৰ নুৰুদ্দিন মহম্মদ জাহাংগীৰ পাতশ্বাহ গাজী আছিল জাহাংগীৰৰ সম্পূৰ্ণ নাম। কুৱেশ্যন নম্বৰ 15, জাহাংগীৰে কেনেদৰে ৰাজপুতসকলক পৰাজয় কৰিছিল? এনসাৰ সম্ৰাট জাহাংগীৰে আগৰ জনা সম্ৰাট আকবৰৰ নীতিকে অব্যাহত ৰাখি ৰাজপুত ৰজাসকললৈ সহায়ৰ হাত আগবঢ়াইছিল আৰু তেওঁলোকৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল। কুৱেশ্যন নম্বৰ 16, জাহাংগীৰৰ ৰাজত্বকালৰ প্ৰসিদ্ধ চিত্ৰশিল্পীসকলৰ নাম উল্লেখ কৰা। এনসাৰ আব্দুল হাছান, উস্তাদ মনছুৰ। কুৱেশ্যন নম্বৰ 17, মোগল অভিজাত শ্ৰেণীটোৰ স্খলনৰ বাবে কেনে পৰিস্থিতি দায়ী আছিল? এনসাৰ কিছুমান অভিজাত ব্যক্তি বিলাসী জীৱনত অভ্যস্ত হৈ পৰিছিল, ফলত দেশত এক শ্ৰেণীৰ দুৰ্নীতিপৰায়ণ বিষয়াৰ সৃষ্টি হৈছিল। কুৱেশ্যন নম্বৰ 18, শ্বাহজাহানে নিৰ্মাণ কৰা পৃথিৱী বিখ্যাত শিল্পকলা কি কি? এনসাৰ তাজমহল, ময়ূৰ সিংহাসন। কুৱেশ্যন নম্বৰ 19, শ্বাহজাহানে নিৰ্মাণ কৰা নতুন নগৰখনৰ নাম কি আছিল? এনসাৰ শ্বাহজাহানাবাদ। কুৱেশ্যন নম্বৰ 20,
আজমিৰৰ নিজামুদ্দিন আউলিয়াৰ সমাধি সৌধটি কাৰ দিনত নিৰ্মাণ কৰা এনসাৰ শাহজাহানৰ দিনত কোৱেশ্চন নাম্বাৰ 21 শাহজাহানে নিৰ্মাণ কাৰ্যত কি ধৰণৰ মাৰ্বলক বিশেষ স্থান দিছিল এনসাৰ বগা কোৱেশ্চন নাম্বাৰ 22 কোনজন সুলতানৰ ৰাজত্বকালক ঐতিহাসিকসকলে সোণালী যুগ বুলি অভিহিত কৰে এনসাৰ শাহজাহানৰ ৰাজত্বকালত কোৱেশ্চন নাম্বাৰ 23 শাহজাহানৰ চাৰি পুত্ৰ কোন কোন আছিল এনসাৰ দাৰা সুজা ঔৰংজেব আৰু মুৰাদ কোৱেশ্চন নাম্বাৰ 24 সিংহাসনত উঠিয়েই ঔৰংজেবে কি বিশেষ উপাধি লৈছিল এনসাৰ আলমগীৰ পাতশ্বাহ গাজী উপাধি লৈছিল কোৱেশ্চন নাম্বাৰ 25 ঔৰংজেবে কিমান বছৰ ৰাজত্ব কৰিছিল এনসাৰ কোৱেশ্চন নাম্বাৰ 26 শিখ গুৰু টেগ বাহাদুৰক কোনে হত্যা কৰিছিল এনসাৰ সম্ৰাট ঔৰংজেবে কোৱেশ্চন নাম্বাৰ 27 শিখসকলৰ দশম গুৰু কোন আছিল এনসাৰ গুৰু গোবিন্দ সিংহ কোৱেশ্চন নাম্বাৰ 28 মিৰ্জুমালা কোন আছিল এনসাৰ মিৰ্জুমালা বংগদেশৰ শাসনকৰ্তা আছিল কোৱেশ্চন নাম্বাৰ 29 কোনজন মোগল সম্ৰাটে আহোম ৰাজ্য আক্ৰমণ কৰিছিল এনসাৰ ঔৰংজেবে কোৱেশ্চন নাম্বাৰ 30 মোগল প্ৰশাসনিক ব্যৱস্থাটোৰ প্ৰধান খনিকৰ কোন আছিল এনসাৰ আকবৰ কোৱেশ্চন নাম্বাৰ 31 ঔৰংজেবৰ ৰাজত্বকালত দাক্ষিণাত্যত কিমানটা সুবা আছিল এনসাৰ 21টা কোৱেশ্চন নাম্বাৰ 32 মনসবদাৰী প্ৰথাত জাত শব্দই কি সূচায় এনসাৰ যিসকল মনসবদাৰে ঘোঁৰা গৰু গাড়ী হাতী ইত্যাদিৰ হিচাপ ৰাখিছিল আৰু যত্ন লৈছিল তেওঁলোকক জাত বুলি চিহ্নিত কৰা হৈছিল কোৱেশ্চন নাম্বাৰ 33 জাগিৰবিলাক খণ্ড খণ্ডকৈ নিৰূপিত কৰা সত্যতা কোনে নিৰূপণ কৰিছিল এনসাৰ আইন ই দশালা কোৱেশ্চন নাম্বাৰ 34 একমাত্ৰ হস্তান্তৰ কৰিব নোৱাৰা ধৰণৰ জাগিৰৰ নাম কি এনসাৰ বাটন জাগিৰ কোৱেশ্চন নাম্বাৰ 35 মোগল যুগত কৃষিভূমিবোৰ কি ভাগত ভাগ কৰা হৈছিল এনসাৰ মোগল যুগত কৃষিভূমিবোৰ প্ৰধানকৈ পলাছ পাৰাউটি সাচৰ আৰু চন্দ্ৰাজ নামে চাৰি ভাগত ভাগ কৰা হৈছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱাৰ বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি সেইবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ হিষ্টৰীৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ